নিৰাশাৰ মাজতো আশাৰ ৰেঙনি থাকে প্ৰত্যাশা ভৰা সম্ভাৱনা। সেই প্ৰত্যাশাবোৰৰ কথা আমি দকৈ ভবা উচিত। বহু পুৰণি অভ্যাস এতিয়া অতীত হ'ল, অথচ সেই অভ্যাসবোৰেই জীৱনৰ আধাৰ গঢ়িছিল। এইখন এখন পত্ৰ, পাইছেনে এই পত্ৰৰ ভাষাবোৰ বুজি? যিজনে সেই সময়ত এই পত্ৰখন লিখিছিল তেওঁ শব্দ বৰ্ণ ভাষাৰ সৈতে ভালকৈ পৰিচয় হোৱাই নাছিল। হাতত কলম বা ৰং পেঞ্চিল লৈ মনৰ ভাষাবোৰ ভবা কথাবোৰ এইদৰে ছবিৰে বুজাই দিছিল। ককাকলৈ লিখিছিল এনেকৈ পত্ৰ, যি পত্ৰৰ ভাষা ককাকে বুজিছিল। নাতিনী পূজাৰ সেই আত্মীয়তা প্ৰায় ২৫ বছৰ এইদৰে সাঁচি থোৱা আছে। মাতৃৰ পিতৃলৈ এই পত্ৰ লিখোতাৰ বয়স আছিল মাত্ৰ ২ বছৰ ৬ মাহ। ককাকে ফ্ৰেমিং কৰি এই চিঠিখন থৈ দিছিল। থাকি গ'ল আজিও নাতিনীৰ সেই আত্মীয়তাৰে ভৰা পত্ৰ। একেগৰাকী নাতিনীয়ে সম্ভৱতঃ প্ৰথম শ্ৰেণীত থাকোঁতে লিখিছিল পিতৃৰ পিতৃলৈ আৰু এখন চিঠি। কিমান আত্মীয়তাৰে ভৰা যে এইবোৰ জীৱনৰ কাহিনী। পত্ৰ লিখোতা এতিয়া ডাঙৰ হ'ল। শিশুকালৰ সেই আত্মীয়তা কাহিনীহে পুৰণি নহ'ল। আইতাকে বাকচত ভৰাই সাঁচিছিল ৭ বছৰীয়া নাতিনীৰ চিঠি। ককাক আইতাক দুয়ো এতিয়া নাই। ২০ বছৰ আগে ককাক আৰু ১০ বছৰ পূৰ্বে আইতাক গুচি গ'ল। থাকি গ'ল সেই চিঠিবোৰ। এইবাৰ দেখুৱাবলৈ লৈছোঁ আন এখন চিঠি। মৃত্যুৰ ২ বছৰমান পূৰ্বে মাতৃয়ে নুমলীয়া কন্যা আইমণিলৈ লিখা চিঠি এইখন। ২০১০ চনত লিখিছিল এই চিঠিখন। চিঠিখনত মাতৃগৰাকীয়ে জীয়ৰীক সুধিছে, আহিম আহিম বুলি তই কিয় অহা নাই? চিঠিবোৰ হেৰাই যোৱাৰ পাছত মানুহে বাৰ্তা বিনিময়ৰ বহু পথ বিচাৰি ল'লে। ইমেইল আহিল, পুৰণি হ'ল। মোবাইলৰ SMS-বোৰো নতুন হৈ নাথাকিল। ব্যস্ততা ভৰা জীৱনৰ বাৰ্তা বিনিময়ৰ বাবে শ্বৰ্টকাট পদ্ধতি আঁকোৱালি ল'লে। কিন্তু এইবোৰতো নাথাকিল সেই আত্মীয়তা, সেই আন্তৰিকতা। পঢ়াশালীবোৰত চিঠি লিখা অভ্যাস ছাত্ৰ-ছাত্ৰীৰ আছিল। চিঠি আৰু আবেদন লিখাটো শৈক্ষিক দিশৰ পৰা আছিল গুৰুত্বপূৰ্ণ। কিন্তু এতিয়া সেইবোৰ শৈক্ষিক কাৰ্যক্ষমত নাই। লিখিব নালাগে চিঠি, নম্বৰকেন্দ্ৰিক পাঠ্যক্ৰমত সেইবোৰ মূল্যহীন হ'ল। কিন্তু জীৱনমুখী শিক্ষা আৰু আন্তৰিকতা, আত্মীয়তা হেৰাই যোৱা সময়ত এইবোৰ প্ৰাসংগিক হৈছে। চৰকাৰে ঘোষণা কৰিছে ২০২৫ বৰ্ষ কিতাপৰ বৰ্ষ হ'ব। কিন্তু এই বৰ্ষৰ এই ৰূপৰেখা থাকিব লাগিব। কোনবোৰ কিতাপ আমাক লাগে তাৰো এক প্ৰস্তুতি থাকিব লাগিব। বিদ্যালয়ৰ পৰ্যায়তেই কিতাপ পঢ়া আন্দোলন গঢ়ি তুলিব লাগিব। নহ'লে কিতাপ বৰ্ষৰ পৰা কি লাভ হ'ব? কিতাপ কিনাতেই কিতাপ বৰ্ষ উদযাপনৰ উদ্দেশ্য শেষ হ'লে তাৰ কোনো মূল্য নাথাকিব। এতিয়া পুৰণিক হৃদয়ংগম কৰি তাৰ আধাৰত নতুন ভূত গঢ়াৰ সময়। শিপা খামুচি জীৱনৰ সুঁতি নিবিচাৰিলে শিপাহীন হৈ কিমান দিন জীয়াই থাকিম আমি? অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।